গুড মৰ্ণিং অসম। সময় এতিয়া 6 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে শনিবাৰ, বহাগ মাহৰ 12 তাৰিখ, লগতে ইংৰাজী নৱবৰ্ষৰ 26 এপ্ৰিল। এতিয়া আগবাঢ়ো ৰাশিফলসমূহলৈ। মেঘ ৰাশি। আপোনাৰ জীৱনসংগীৰ লগত পাৰিবাৰিক সমস্যাবোৰৰ সমাধান কৰক আৰু পৰস্পৰক বুজাৰ চেষ্টা কৰক আৰু দুয়োজনে একেলগে সময় অতিবাহিত কৰিব চেষ্টা কৰিব আৰু নিজকে সফল দাম্পত্য হিচাপে প্ৰতিষ্ঠা কৰক। আপোনাৰ সন্তানেও ঘৰত সুখী আৰু শান্ত পৰিৱেশ লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ দুয়োজনৰ মাজত বহুত ভাল ব্যৱহাৰ আৰু প্ৰকাশ কৰিব পাৰিব। যিসকল লোকে ক'ৰবাত বিনিয়োগ কৰি থৈছিলে, আজিৰ দিনটোত আপোনাৰ আৰ্থিক লোকচান হোৱাৰ সম্ভাৱনা আছে। সকলোকে আপোনাৰ আয়োজিত পাৰ্টিত নিমন্ত্ৰণ দিয়ক, কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত উৰ্জা আছে যি আপোনাক পাৰ্টি অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। অনাকাংক্ষিতভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰে আপোনাক দোদুল্যমান অৱস্থাত পেলাব পাৰে। পৰিয়ালৰ প্ৰয়োজন পূৰ কৰোঁতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে, কিন্তু আজি আপুনি সকলোৰ পৰা দূৰ হৈ নিজৰ বাবে সময় অলপ উলিয়াব পাৰিব। বাহিৰৰ মানুহ আপোনাৰ বৈবাহিক জীৱনত হস্তক্ষেপ কৰিলে আপোনাৰ জীৱনত বহুতো সমস্যাৰ উৎপন্ন হ'ব পাৰে। বাগিচাৰ কাম কৰাটো আপোনাক সন্তুষ্টতা দিব পাৰে আৰু ইয়াৰ ফলত বহুত লাভালাভ হ'ব পাৰে। বৃষ ৰাশি। মানসিক শান্তিৰ বাবে দান পুণ্যৰ কামত সহযোগিতা কৰক। যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভুগি আছিল, সিহঁতৰ ধনপ্ৰাপ্তিৰ সম্ভাৱনা আছে, যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হ'ব। আৰু যাক ভাৱনাত্মক স্বাৱলম্বনৰ বহুত প্ৰয়োজন, সিহঁতে মন কৰিব যে সহায় কৰিবলৈ আপুনি কাষ চাপি আহিছে। প্ৰেম ঈশ্বৰক উপাসনা কৰাৰ দৰে পবিত্ৰ হয়। এই প্ৰেমে আপোনাক ধৰ্ম তথা আধ্যাত্মিকতাৰ দিশত লৈ যাব পাৰে। আপোনালোকৰ মাজৰ কিছুমান লোকে আজি দীঘলীয়া যাত্ৰা কৰিব লগা হ'ব পাৰে, যি বহুত ভাগৰ লগাই দিব পাৰে, কিন্তু লগতে আপোনাৰ বাবে বহুত লাভদায়ক বুলিও প্ৰমাণিত হ'ব। এই কথাৰ প্ৰবল সম্ভাৱনা আছে যে আপোনাৰ ওচৰে-পাঁজৰে থকা মানুহবোৰে আপোনালোকৰ মাজত মতভেদ সৃষ্টি কৰাৰ চেষ্টা কৰিব। সেইবাবে বাহিৰা মানুহৰ কথাত যিকোনো নিৰ্ণয় লোৱাটো আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত নহ'ব। দিন ভাল আছে। আজি আপোনাৰ প্ৰিয়জনে আপোনাৰ কথাত খিলখিলাই হাঁহিব পাৰে। চিকিৎসকৰ অনুসৰি বাৰ্লি, মূলা আৰু ক'লা সৰিয়হৰ দান কোনোবা খুজি খোৱা লোকক কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। মিথুন ৰাশি। উচ্চ কেলৰিযুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্যসন্মত হৈ থাকিব আৰু আপুনি অধিক ধাৰ্মিকভাৱে থাকিব পাৰিব। আপোনাৰ ঘৰৰ লগত জড়িত নিৰ্দেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোকসকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব গ'লে জীৱনটোক উদযাপন কৰি সময়বোৰ অতিবাহিত কৰক। যাত্ৰা আৰু ভ্ৰমণে আপোনাৰ নতুন ব্যক্তি আৰু নতুন ঠাইৰ লগত চিনাকি হোৱাত সহায় কৰিব। জীৱনসংগীৰ লগত অলপ হাঁহি কিন্দালি, অলপ ধেমালিৰে আপোনাৰ কৈশোৰৰ স্মৃতি ঘূৰাই অনাত সক্ষম হ'ব। আপোনাৰ চিন্তাধাৰাৰ পৰাই আপোনাৰ পৃথিৱীখন গঠন হয়। ভাল কিতাপ এখন পঢ়ি আপুনি নিজৰ চিন্তাধাৰা অধিক শক্তিশালী কৰিব পাৰে। চিকিৎসকৰ অনুসৰি ক'লা ঘোঁৰাৰ শুৰেদি তৈয়াৰী ৰিং পৰিধান কৰিলে স্বাস্থ্য অটুট থাকিব। কৰ্কট ৰাশি। আপোনাৰ প্ৰবল আত্মবিশ্বাস আৰু আজিৰ দিনটোৰ সহজ কাম-কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে, তেন্তে আজি আপুনি লোন পাব পাৰে। কোনো চিঠি অথবা ইমেইল গোটেই পৰিয়ালৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিব। আজিৰ দিনাখন প্ৰেমৰ কলি ফুলি এক পূৰ্ণাংগ ফুললৈ পৰিণত হ'ব পাৰে। জীৱনৰ আনন্দ ল'ব বাবে আপুনি আপোনাৰ বন্ধুসকলক সময় দিব লাগে। যদি আপুনি সমাজৰ পৰা দূৰ হৈ থাকে, তেন্তে
আৱশ্যকীয় সময়ত আপুনি সহায় নকৰিব। আৱশ্যকীয় সময়ত আপোনাক কোনো সহায় নকৰিব। জীৱন লগৰীৰ লগত আত্মীয়তা আজি আপোনাক সুখী কৰিব। পৰিয়ালৰ লগত যিকোনো শ্বপিং মলত যোৱাৰ সম্ভাৱনা আছে। অৱশ্যে ইয়াৰ ফলত আপোনাৰ খৰচ হ'ব পাৰে। চিকিৎসকৰ অনুসৰি তামৰ পাত্ৰত পানী লৈ সূৰ্যক নিবেদন কৰিলে এলেহুৱা প্ৰকৃতিৰ পৰা পৰিত্ৰাণ পাব। সিংহ ৰাশি, ভাল লগা কিবা পঢ়ি মগজুৰ ব্যায়াম কৰিব। বন্ধুৰ সহায়ত বিত্তীয় কঠিনতা লাভ হৈ যাব। কিছুমান যিমান কৰিব পাৰে তাতকৈ বেছি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এনেকুৱা লোকৰ লগত সম্পৰ্ক নৰখাই শ্ৰেয় যি অকল নিজৰ গুণ গাই থাকে আৰু কোনো ধৰণৰ পৰিণাম নিদিয়ে। প্ৰেমৰ দৃষ্টিকোণ দি চালে আজিৰ দিনটো আপোনাৰ বাবে বিশেষ বুলি প্ৰমাণিত হ'ব। পৰোপকাৰ তথা সামাজিক কাৰ্য আজি আপোনাক আকৰ্ষণ কৰিব। যদি আপুনি এনেকুৱা ভাল কামত অকণমানো সময় খৰচ কৰে তেন্তে বহুত ধনাত্মক পৰিৱৰ্তন আহিব পাৰে। বৈবাহিক জীৱনৰ ভেটি হ'ল প্ৰেম আৰু ভাল খাদ্য। আৰু আজি আপুনি দুয়োটা বস্তুৰ অভিজ্ঞতা লাভ কৰিব। আপোনাৰ দিনৰ আৰম্ভণি আজি মধুময় হ'ব বাবে গোটেই দিন আপুনি উদ্দীপ্ত অনুভৱ কৰিব। চিকিৎসকৰ অনুসৰি ৰঙা পৰুৱাক চেনিজাতীয় বস্তু খুৱাওক। এনে কৰিলে জীৱনটো শান্তিময় হ'ব। কন্যা ৰাশি, স্বাস্থ্য ভালে থাকিব। আজি কোনোবা বিপৰীত লিংগৰ সহায়ৰ জৰিয়তে আপোনাৰ ব্যৱসায় অথবা চাকৰিত আৰ্থিক লাভ হোৱাৰ আশা আছে। ঘৰুৱা জীৱনত কিছু হতাশাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ প্ৰিয়জনৰ লগত অলপ মতভেদ হ'ব পাৰে। লগতে আপোনাৰ লগৰীয়াক আপোনাৰ দৃষ্টিভংগী বুজাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। এই ৰাশিৰ জাতকসকল আজি ভাই-ভনীৰ লগত ঘৰত চিনেমা অথবা খেল খেলিব পাৰে। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা বাহিৰা ব্যক্তিয়ে দূৰত্ব বঢ়াব চেষ্টা কৰিব পাৰে। আজি আপোনাৰ প্ৰয়োজন হ'ব পাৰে। ঘৰৰ মানুহবোৰৰ বাবে সময় উলিয়াব চেষ্টা কৰক। চিকিৎসকৰ অনুসৰি নিয়মিতভাৱে ঘৰত গংগাজল ছটিয়াওক 108 দিনলৈ। তেতিয়াহ'লে পৰিয়ালত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব। তুলা ৰাশি, কামৰ চাপ আৰু ঘৰুৱা কণ্ডলে জীৱনলৈ মানসিক অশান্তি আনিব। দীৰ্ঘাৱধি নিৰ্বেশৰ পৰা বাচক আৰু নিজৰ বন্ধুৰ লগত বাহিৰত গৈ কিছু সুখৰ মুহূৰ্ত অতিবাহিত কৰক। সন্তানক সিহঁতৰ লগত জড়িত বিষয়বোৰত সহায় কৰাটো আৱশ্যকীয়। আপোনাৰ প্ৰেম এক নতুন স্তৰ লাভ কৰিব। দিনৰ আৰম্ভণি হ'ব আপোনাৰ প্ৰিয়জনৰ এক হাঁহিদি আৰু ৰাতিৰ সমাপ্ত হ'ব সেই সপোনেদি। জীৱনৰ আনন্দ ল'বৰ বাবে আপুনি আপোনাৰ বন্ধুসকলক সময় দিব লাগে। যদি আপুনি সমাজৰ পৰা দূৰ হৈ থাকে তেন্তে আৱশ্যকীয় সময়ত আপোনাক কোনেও সহায় নকৰিব। আজি আপুনি জীৱনসংগীৰ প্ৰেমত হাবুডুবু খাই নিজেই ৰাজশ্ৰী অনুভৱ কৰিব। আজি আপুনি খঙত পৰিয়ালৰ কোনোবা এজন সদস্যক বেয়াকৈ ক'ব পাৰে। চিকিৎসকৰ অনুসৰি সাধুসন্তক সেৱা কৰিলে আৰু আহাৰ গ্ৰহণ কৰিলে স্বাস্থ্য ভালে থাকিব। বৃশ্চিক ৰাশি, অসহজ হোৱা স্বভাৱটোৱে আপোনাক মানসিক অশান্তি দিব পাৰে। কিন্তু কোনোবা বন্ধুৱে আপোনাৰ সমস্যাৰ সমাধান উলিয়াওঁতে আপোনাক বহুত সহায় কৰিব। হতাশাৰ পৰা পৰিত্ৰাণ পাবলৈ শ্ৰুতিমধুৰ সংগীতৰ সহায় লওক। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনাক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাবৰ বাবে পুৰণি বন্ধু সহায়কাৰী আৰু সহযোগী বুলি প্ৰমাণিত হ'ব। ৰোমাঞ্চৰ বাবে আজি আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সুযোগ থাকিব কিন্তু এনেকুৱা সুযোগ বহুত কম সময়ৰ বাবে থাকিব। আপুনি সেই স্থানৰ পৰা ওলাব লগীয়া হৈ পৰিছে আৰু অন্যৰ লগত চিনাকি বঢ়াবৰ আৱশ্যকতা আছে। যিবোৰ ব্যক্তিৰ আগৰে পৰা সমাজত এক উচ্চ স্থান অধিকাৰ কৰি আছে। নিজৰ আজিৰ দিনটো আন দিনৰ তুলনাত আপোনাৰ জীৱন লগৰীৰ লগত ভালকৈ কটাব পাৰিব। নিজৰ নিকটতম লোকক নজনাকৈ এনেকুৱা ঠাইত বিনিয়োগ নকৰিব যাৰ বিষয়ে আপুনি নিজেও নাজানে। চিকিৎসকৰ অনুসৰি এই মন্ত্ৰৰ উচ্চাৰণ কৰক ওম সূৰ্যায় নাৰায়ণায় নমো নমঃ।
ধনুৰাশি ভিৰ-ভাৰ থকা ঠাইত যাত্ৰা কৰাৰ সময়ত বিশেষকৈ ৰক্তচাপ ৰোগীসকল অতিৰিক্ত সাৱধান হোৱাৰ আৱশ্যকতা আছে। আপুনি ঘূৰা-ফুৰা কৰাৰ আৰু পইচা খৰচ কৰাৰ মুডত থাকিব। কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি পৰিত্ৰাপ কৰিবলগীয়া হ'ব পাৰে। শিশুসমূহে আপোনাৰ উপলব্ধি গৰ্ব অনুভৱ কৰিব। আজি প্ৰিয়জনৰ এক নতুন দিশ আপুনি দেখিব পাৰিব। অৱসৰ সময় এনেই বিনা কথাত তৰ্ক অপচয় হ'ব পাৰে, যাৰ বাবে দিনৰ শেষত আপুনি হতাশ হৈ যাব। সময় বিনা কথাৰ তৰ্কত অপচয় হ'ব পাৰে। দিনৰ শেষত আপুনি হতাশ হৈ যাব। যদি আপুনি আৰু আপোনাৰ জীৱন লগৰী যোৱা কেইদিনৰ পৰা অলপ অসুখী অনুভৱ কৰি আছে, তেন্তে আজি পৰিস্থিতি অলপ ভাললৈ ঢাল খাব। আপুনি দুয়োজনেই আজি ভাল আৰু সুখী অনুভৱ কৰিব। আপোনাৰ পৰিয়ালৰ লগত আপুনি আজি নিজে বহুত ঠাইত ফুৰিব যাব পাৰে। আপোনাক লগত লোৱা হৈছে ঠিকেই, কিন্তু আপোনাৰ ফুৰাত অকণো আগ্ৰহ নাই। কিন্তু পিছত গৈ আপুনি ইয়াৰ ভৰপূৰ আমেজ ল'ব। চিকিৎসকৰ অনুসৰি স্বাস্থ্য ভাল ৰাখিবৰ বাবে বৃহস্পতিবাৰে তেল নলগাব। মকৰ ৰাশি আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। আজি কোনোবা লেণ্ডাৰ আপোনাৰ ঘৰত আহি আপোনাৰ পৰা ধন ফেৰত বিচাৰিব পাৰে। আপুনি ধন ঘূৰাই দিয়াৰ পিছত আৰ্থিকভাৱে দুৰ্বল হ'ব। আপোনাক পৰামৰ্শ দিয়া হ'ল যে ঋণ লোৱাৰ পৰা বিৰত থাকক। আপোনাৰ স্বভাৱক অস্থিৰ হ'ব নিদিব, বিশেষকৈ আপোনাৰ পত্নী অথবা পতিৰ লগত, নহ'লে ঘৰত থকা শান্তিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। আপুনি প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰাটো অতিকৈ প্ৰয়োজনীয়, যাতে আপোনালোক এজনে আনজনক ভালকৈ বুজি পায়। আজি জানি বুজি পদক্ষেপ লোৱা উচিত, য'ত মনতকৈ অধিক মগজুৰ কথা শুনা উচিত। আপুনি অনুভৱ কৰিব যে জীৱন সংগীৰ লগত প্ৰেম ভাল পোৱাই সকলো দুখ পাহৰাই দিব পাৰে। যাত্ৰাত লগ পোৱা কোনোবা সুন্দৰীৰ কথা ভাবি আপুনি ভাল অনুভৱ কৰিব পাৰে। চিকিৎসকৰ অনুসৰি আৰ্থিক স্থিতি শক্তিশালী কৰিবৰ বাবে বগা ৰঙৰ শহাপহুক ভোজন কৰাওক। কুম্ভ ৰাশি আপোনাৰ স্বাস্থ্যক লৈ বেছি চিন্তা নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ বেমাৰ আৰু বেছি বাঢ়িব পাৰে। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হ'ব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হ'ব পাৰে। বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হ'ব। যেতিয়া আপুনি আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাব, তেতিয়া সাজ-সজ্জা আৰু ব্যৱহাৰ এক নতুনত্ব আনক। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল, আজি সিহঁত নিজৰ বাবে অলপ সময় মিলিব পাৰিব। আপুনি অনুভৱ কৰিব যে জীৱন লগৰীৰ প্ৰেম ভালপোৱাই সকলো দুখ পাহৰাই দিব পাৰে। আজি কোনোবা বৰিষ্ঠজনৰ লগত আপোনাৰ তৰ্ক হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰখা দৰকাৰ। চিকিৎসকৰ অনুসৰি 9 বছৰতকৈ কম বয়সৰ কন্যাক ভোজন কৰালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। মীন ৰাশি আপোনাৰ কামত কৰা অত্যাধিক কষ্ট আৰু পৰিয়ালৰ সহযোগৰ ফলত আপোনাৰ বাবে প্ৰত্যাশিত ফলাফল আনিব। তেনেহ'লে সফলতাৰে দৌৰে ৰাখিবৰ বাবে এনেকৈয়ে কষ্ট কৰি থাকক। আৰ্থিক জীৱনৰ স্থিতি আজি ভাল বুলি কোৱা নাযাব। আজি আপোনাৰ ধন সঞ্চয় কৰাত বহুত সমস্যা হ'ব পাৰে। নতুন ৰং-ৰূপ, নতুন কাপোৰ, নতুন বন্ধু-বান্ধৱ আজি দিনটোক বিশেষ কৰি তুলিব। বহুত মানুহৰ বাবে আজি ৰোমান্টিক সন্ধিয়া ধুনীয়া উপহাৰ আৰু ফুলেদি ভৰপূৰ হ'ব। সময়ৰ গতিৰ লগত চলাৰ লগতে নিজকো সময় দিয়া উচিত। এই কথাটো আপোনাৰ আজি অনুভৱ হ'ব, কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময়ৰ নাটনি হ'ব। এই দিনটো বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা দিন হ'ব। আজি আপুনি সৰু ল'ৰা-ছোৱালীৰ লগত সৰু হৈ যাব, ফলস্বৰূপে সৰুবোৰ গোটেই দিন আপোনাৰ লগত লাগি থাকিব। চিকিৎসকৰ অনুসৰি ভিন্ন ৰঙী পোছাক পৰিধান কৰিলে আপোনাৰ কৰ্মজীৱন সমৃদ্ধিৰে ভৰি পৰিব। পুনৰ লগ হোৱাৰ আশাৰে মই এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আজিলৈ আহিছোঁ, বাই। পুনৰ ৰাশিফল ভিডিঅ'ত মই আপোনালোকক এনেদৰেই লগ পাম। আৰু যিসকলে মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।